Study Hub. নমস্কাৰ অসমৰ বন্ধু বান্ধৱীসকল, মই কৃষ্ণা বৰা। আজি আমি আপোনালোকলৈ লৈ আহিছোঁ ক্লাছ 6 পলিটিৰ NCERT বুক Social and Political Life-ৰ second chapter, that is Diversity and Discrimination. Guys, previous chapter Understanding Diversity আমি Meaning of Diversity বিষয়ে ডিসকাস কৰিছিলোঁ। আপোনালোকে যদি এতিয়াও ভিডিওটো চোৱা নাই চাই ল'ব, কিয়নো আগৰ চেপ্টাৰটো যদি ভালদৰে বুজি নলয় তেন্তে আজিৰ চেপ্টাৰটো বুজাত আপোনালোকৰ কিছু অসুবিধা হ'ব পাৰে। সো গাইজ, লাষ্ট চেপ্টাৰটোত আমি পঢ়িছিলোঁ ডাইভাৰ্চিটিত কেনেকৈ ইউনিটি থাকে, আৰু আজি আমি পঢ়িম কেনেকৈ ডাইভাৰ্চিটিত ডিসক্ৰিমিনেশ্যন হয়। সো গাইজ, পলম নকৰি এতিয়া আমি আজিৰ চেপ্টাৰটো বুজি লওঁ আহক। গাইজ, মাজে সময় আমি দেখা পাওঁ যে আমাৰ ছ'চাইটিত যিবোৰ মানুহ আন মানুহবোৰতকৈ ডিফাৰেণ্ট তেওঁলোকক জুকোৱা হয়, তেওঁলোকক হাঁহে, আৰু লগতে তেওঁলোকক সাধাৰণ মানুহৰ লগত সাধাৰণ মানুহৰ কাম কাজবোৰৰ লগত অন্তৰ্ভুক্ত কৰা নহয়। গাইজ, আমাক যেতিয়া বন্ধু বান্ধৱীসকলে এনেধৰণৰ ব্যৱহাৰ কৰে তেতিয়া আমি দুখ পাওঁ, খং উঠে, অসহায় হৈ পৰোঁ। বাট গাইজ, এইবোৰ আমাৰ সমাজত কিয় হয় কেতিয়াবা ভাবি চাইছেনে বাৰু? সো গাইজ, এই এক্সপিৰিয়েঞ্চসমূহ আমি বাস কৰা ছ'চাইটিখনৰ লগত কেনেধৰণে জড়িত হৈ আছে আজি আমি এই চেপ্টাৰটোৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম। গাইজ, প্ৰথমে ইয়াত দিয়া হৈছে ডিফাৰেঞ্চ এণ্ড প্ৰিজুডাইচ। গাইজ, আমি কেনেদৰে বসবাস কৰোঁ, আমি কি লেংগুৱেজ কওঁ, আমি কি খাওঁ, কি পিন্ধোঁ, আমি খেলা গেমছবোৰ, আমি কি ফেষ্টিভেল চেলিব্ৰেট কৰোঁ, এই সকলোবোৰ গাইজ কি হয় জিঅ'গ্ৰাফি আৰু হিষ্ট্ৰীৰ দ্বাৰা ইনফ্লুৱেঞ্চ হয়। গাইজ, জিঅ'গ্ৰাফি মানে কি? আপোনাৰ এৰিয়াটো আৰু আপুনি কোনখন ঠাইত বসবাস কৰে। আৰু গাইজ, হিষ্ট্ৰীৰ দ্বাৰা ইনফ্লুৱেঞ্চ হোৱা মানে কি? আপুনি থকা ঠাইখন হিষ্ট্ৰী কি হয় বা কেনেকুৱা হিষ্ট্ৰী আছিল। ফৰ এক্সাম্পল, আমি ক'ব পাৰোঁ যে অসমলৈ আহোমসকল আহিছিল আৰু তেওঁলোকৰ প্ৰভাৱতে আমি বৰ্তমান ম'হৰ যুঁজ, কণী যুঁজ আদি পাতি পেলাই পালন কৰোঁ। সেইদৰে আগৰ চেপ্টাৰত মেনশ্যন আছিল যে তিব্বেত বুদ্ধিষ্টসকল গৈছিল। ক'ৰ পৰা গৈছিল গাইজ? লাডাখৰ পৰা। চ' গাইজ, তাত বুদ্ধিজিমৰ ফলোৱাৰ্ছসকল গৈছিল কাৰণে এইটো বুদ্ধিজিম ধৰ্ম আহিল ন। চ' গাইজ, এই ধৰণে সকলো ঠাইৰ হিষ্ট্ৰী বেলেগ বেলেগ হয়। কোন ক'লৈ গ'ল, কোনটো কালচাৰ কোনে ক'লৈ লৈ গৈছিল এটচেট্ৰা, এই ধৰণৰে ইনফ্লুৱেঞ্চ হয়। চ' গাইজ, ইয়াৰ ওপৰতে ডিপেণ্ড কৰে আপুনি কি ভাষা কয়, কি খায়, কি পিন্ধে এটচেট্ৰা। চ' গাইজ, এইবোৰে হ'ল আমাৰ মাজত থকা ডিফাৰেঞ্চেছ। গাইজ, আমাৰ ইণ্ডিয়াখন কেনেকুৱা ডাইভাৰ্চৰ হয় তাৰ আইডিয়া পাবলৈ আপুনি এই ষ্টেটমেণ্টকেইটা ব্ৰিফলি চালে গম পাব। গাইজ, আমাৰ পৃথিৱীত 8টা মেজৰ ৰিলিজন আছে আৰু এই প্ৰত্যেকটো ৰিলিজন ইণ্ডিয়াত প্ৰেক্টিছ কৰা হয়। গাইজ, ইণ্ডিয়াত আমাৰ 16টা মাদাৰ টাং আছে আৰু 100টাতকৈও অধিক ডান্স ফৰ্ম আছে। কিন্তু গাইজ, আমি এই ডাইভাৰ্চিটি চেলিব্ৰেট নকৰোঁ, কিয়নো আমি আমাৰ ধৰণেৰে কথা কোৱা, আমাৰ নিচিনা দেখা, আমাৰ দৰে ড্ৰেছ কৰা, আমাৰ দৰে চিন্তা কৰা লোকসকলৰ ওচৰত ছেফ আৰু ছিকিউৰ ফিল কৰোঁ। এক্সাম্পল হিচাপে যদি আমি চাওঁ, অসমৰ এজন মানুহ যদি চাউথৰ দৰে কোনোবা এখন ষ্টেটত যায়, তাত গৈয়ে তেওঁ কমফৰ্ট ফিল নকৰিব, কাৰণ অসমৰ লোকজনৰ লিভিং ষ্টাইলৰ লগত চাউথৰ ষ্টেটখনৰ লিভিং ষ্টাইল নিমিলে। তেওঁ ক'ত বেছি কমফৰ্ট ফিল কৰিব গাইজ? অসমত। গাইজ, এনেধৰণৰ সকলো ষ্টেটৰ মানুহৰ লগতে হ'ব। মই জাষ্ট অসমৰ উদাহৰণটো দিছোঁ। চ' গাইজ, এতিয়া বুজি পাইছেনে? আমি কেতিয়াবা এনেকুৱা কিছুমান মানুহক লগ পাওঁ যিসকল সম্পূৰ্ণ আমাৰ পৰা ডিফাৰেণ্ট হয়। তেতিয়া সেইসকল মানুহ আমাৰ কাৰণে ষ্ট্ৰেঞ্জ হয়, আনফেমিলিয়াৰ লাগে। আৰু গাইজ, আমি বুজিও নাপাওঁ বা বুজিবলৈও চেষ্টা নকৰোঁ যে তেওঁলোক কিয় ডিফাৰেণ্ট হয়। কিন্তু বহুত সময়ত কি হয় গাইজ, আমি কিছুমান তেওঁলোকৰ প্ৰতি চাৰ্টেইন এটিটিউডছ বনাই লওঁ, অপিনিয়নছ বনাই লওঁ। চাৰ্টেইন এটিটিউড আৰু অপিনিয়নছ মানে হৈছে গাইজ
আমি তেওঁলোকক নিজৰ মতে জাজ কৰা ষ্টাৰ্ট কৰোঁ আৰু গাইজ এইটোৱে প্ৰিজুডাইচৰ আণ্ডাৰত আহে। গাইজ নেক্সট পেজলৈ আহিছোঁ। ইয়াত এটা বক্স দিয়া হৈছে আৰু বক্সটোত কিছুমান অপিনিয়ন ৰুৰেল পিপল আৰু কিছুমান অপশ্যন আণ্ডাৰ আৰ্বান পিপলৰ কাৰণে দিয়া হৈছে। গাইজ এইখন যিহেতু ক্লাছ 6ৰ বুক হয়, ইয়াত ষ্টুডেণ্টছবোৰক টিক মাৰ্ক কৰিব দিছে তেওঁলোকৰ অপিনিয়নবোৰ। আমাৰ এক্সামৰ বাবে ইমান ইম্পৰ্টেণ্ট নহয় যদিও আমি যদি চাওঁ ইয়াত দেখুওৱা হৈছে যে টিক মাৰ্ক কৰাৰ পিছত কিছুমান অপিনিয়ন ওলাই আহিছে। গাইজ এতিয়া চাওক, মই যদি ৰুৰেল পিপলৰ কাৰণে এটা টিক মাৰ্ক মাৰি দিওঁ, তেতিয়া মই কি কৰা হ'ব? গাইজ ভিলেজাৰ্ছসকলৰ বাবে এটা অপিনিয়ন বনাই ল'লোঁ। চ' গাইজ এনেকৈ যদি আমি একো নজনাকৈ ভাবি চিন্তি নোচোৱাকৈ কিছুমান নেগেটিভ অপিনিয়ন বনাই লওঁ বা জাজ কৰোঁ, তাকেই প্ৰিজুডাইচ বুলি কোৱা হয়। নাও গাইজ প্ৰিজুডাইচৰ প্ৰপাৰ মিনিংটো চাই লওঁ আহক। যেতিয়া আমি মানুহক নেগেটিভলি জাজ কৰোঁ বা ইনফিৰিয়ৰ হিচাপে ব্যৱহাৰ কৰোঁ, তাক প্ৰিজুডাইচ বুলি কোৱা হয়। আমি যদি ভাবোঁ আমি ভবা ধৰণটোৱেই ৰাইট হয়, অনলি ওৱান পাৰ্টিকুলাৰ ৱে হয়, তেতিয়া আমি কি কৰোঁ গাইজ? বেলেগে কাম কৰা ধৰণ বা বেলেগে ভবা ধৰণটোক ৰেচপেক্ট নকৰোঁ বা মানি ল'বলৈ টান পাওঁ। ফৰ এক্সাম্পল, আমি যদি ভাবোঁ ইংলিছ লেংগুৱেজটো বেষ্ট হয় আৰু আন লেংগুৱেজবোৰ ইম্পৰ্টেণ্ট নহয়, তেতিয়া সেইটো কি হ'ব? সেইটো তাক নেগেটিভলি জাজ কৰা হ'ব আৰু তাৰ নেগেটিভ প্ৰভাৱ বৰ্তমান অলৰেডি আমাৰ সমাজত পৰা দেখা গৈছেই। ইংলিছ ভাষাটোক আমি ইমানেই বেছি ইম্পৰ্টেণ্ট দিয়া ষ্টাৰ্ট কৰিছোঁ যে আমাৰ শিশুসকলে আমাৰ মাতৃভাষা লিখিব বা পঢ়িবলৈ পাহৰি গৈছে। গাইজ আৰু আমি কি কৰিব লৈছোঁ গাইজ? ইংলিছ ক'ব জানিলেহে মানুহক আমি ৰেচপেক্ট দিব লৈছোঁ। চ' গাইজ আমি এনেধৰণৰ প্ৰিজুডাইচ বিভিন্ন ধৰণেৰে কৰিব পাৰোঁ। সেয়া কেনেকৈ? ৰিলিজিয়াছ বিলিফক লৈ, মানুহৰ স্কিনক লৈ, বগা নে ক'লা হয়, তেওঁলোক থকা ঠাইক লৈ, আনকি আমি মানুহে পিন্ধা কাপোৰক লৈও প্ৰিজুডাইচ কৰোঁ আৰু আমি তাৰ ফলত কি কৰোঁ? ইনফিৰিয়ৰ বুলি মানিবলৈ ষ্টাৰ্ট কৰোঁ। আৰু কেতিয়াবা গাইজ এই প্ৰিজুডাইচৰ ইমানেই ষ্ট্ৰং হয় যে আমি তেওঁলোকৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰোঁ আৰু আমি কৰা ব্যৱহাৰৰ ফলত তেওঁলোকে হাৰ্ট হয়। এতিয়া আহোঁ নেক্সট পেজলৈ। সেইটো হৈছে ক্ৰিয়েটিং ষ্টেৰিঅ'টাইপছ। গাইজ ষ্টেৰিঅ'টাইপছ মানে কি হয়? আমি কেতিয়াবা এনেকুৱা কিছুমান ধাৰণা বনাই লওঁ যে যিটো কেতিয়াও সঁচা নহয়। যেনে ইয়াত জেণ্ডাৰ ডিফাৰেঞ্চৰ বিষয়ে কোৱা হৈছে। গাইজ আমি সকলোৱে জানো জেণ্ডাৰ ডিফাৰেঞ্চেছ মানে কি হয়। গাইজ আমি যদি সুধোঁ কাৰোবাক এজন ল'ৰা আৰু এজনী ছোৱালী বুলি ক'লে কি বুজা? বহুতেই ক'ব যে আমি ল'ৰা ছোৱালী হিচাপে জন্ম লৈছোঁ, ইয়াত আকৌ বেলেগকৈ ভাবিবলৈ কি আছে? কিন্তু ইয়াতো ডিফাৰেঞ্চেছ দেখা যায়। মানুহে ডিফাৰেঞ্চেছবোৰ বনাই লয়। যেনে যদি এটা আমি ষ্টেটমেণ্ট লওঁ যে দে ড'ণ্ট ক্ৰাই, আমি তেতিয়া এই ষ্টেটমেণ্টটো সাধাৰণতে বয়জৰ লগত এছ'চিয়েট কৰোঁ। যেতিয়া সৰু ল'ৰা এটা মাটিত পৰি কান্দা ষ্টাৰ্ট কৰে, আমি কি কওঁ? নাকান্দিবা, তুমি ল'ৰা হয়, ল'ৰাবোৰ ব্ৰেভ হয়, ল'ৰাই নাকান্দে এটচেট্ৰা। আৰু সেই ল'ৰাটো তেনেকৈ এটা বিলিফ লৈ ডাঙৰ হয়। সি এইটোৱেই বিলিভ কৰে যে কান্দাটো উইকনেছৰ এটা চাইন হয়। চ' গ্ৰেজুৱেলি দেখা যায় যে সি দুখত বা খঙত কান্দিব বিচাৰিলেও কান্দিব নোৱাৰে। আমি শিকাওঁ যে বইজ মানে এনেকুৱাহে, গাৰ্লছ মানে এনেকুৱা হয়, নম্ৰ, কান্দে, পিংক কালাৰৰ ড্ৰেছ পিন্ধে এটচেট্ৰা। এনেদৰে আমি কিছুমান ষ্টেৰিঅ'টাইপছ ইমেজ ক্ৰিয়েট কৰোঁ। গাইজ এতিয়া আহোঁ নেক্সট পেজলৈ। এই পেজটোলৈ গাইজ মন কৰক। ইয়াত এটা বক্স দিয়া হৈছে আৰু ইয়াত কিছুমান ল'ৰা ছোৱালীৰ ফটো দিয়া হৈছে আৰু তেওঁলোকক ডিজেবল বুলি দেখুওৱা হৈছে।
আৰু ইয়াত বোল্ড লেটাৰ্ছত যি লিখা হৈছে এইবোৰ মানুহৰ তেওঁলোকৰ ওপৰত অপিনিয়নছ হয় গাইজ এতিয়া এই ডিজেবল ৱৰ্ডটো ইউজ কৰা নহয় এতিয়া কোৱা হয় যে চিলড্ৰেন উইথ স্পেচিয়েল নিডছ গাইজ বহুত বেছি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব গাইজ ইয়াত চিলড্ৰেন উইথ স্পেচিয়েল নিডছৰ চিলড্ৰেনবোৰক ৰেগুলাৰ স্কুলত এডমিশ্যন দিব লাগেনে ছেপাৰেট স্কুলত দিব লাগে তাৰ বিষয়ে কুৱেশ্যন কৰা হৈছে আপোনালোকে আপোনালোকৰ অপিনিয়নসমূহ আমাৰ কমেণ্ট বক্সত জনাব ষ্টেৰিঅ'টাইপৰ ইয়াত এটা এক্সাম্পল দিয়া হৈছে যে আমি যদি বেলেগ এখন কাণ্ট্ৰিৰ মানুহ লগ পাওঁ আমাৰ যদি ভাল নালাগে আমি কি কৰোঁ কিছুমান ষ্টেৰিঅ'টাইপছ অপিনিয়ন বনাই লওঁ যেনে সেই পাৰ্টিকুলাৰ কাণ্ট্ৰিখনৰ লোকসকলৰ ৰিলিজন ছেক্স ৰেচ ইকনমিক বেকগ্ৰাউণ্ড ষ্টিংগি লেজি ক্ৰিমিনেল অৰ ডাম হয় গাইজ এজন মানুহৰ ওপৰত ডিপেণ্ড কৰি আমি গোটেই কাণ্ট্ৰিখনৰ মানুহবোৰৰ ওপৰত এনেধৰণৰ ষ্টেৰিঅ'টাইপছ অপিনিয়ন বনোৱাটো ফেয়াৰ নহয় এইবোৰতো গাইজ সকলো ৰিলিজনতেই হ'ব পাৰে এনেকুৱা নহয় যে এটা ৰিলিজনতেই হ'ব ৰাইট গাইজ এই ষ্টেৰিঅ'টাইপছ থিংকিংবোৰে আমাক আনৰ ভাল কোৱালিটিজবোৰ চোৱাত বাধা দিয়ে গাইজ এই প্ৰিজুডাইজ আৰু ষ্টেৰিঅ'টাইপছ থিংকিংবোৰে আমাৰ মাজলৈ কি আনে ইনইকুৱেলিটিজ আৰু ডিছক্ৰিমিনেশ্যন চ' গাইজ নাও ইনইকুৱেলিটিজ আৰু ডিছক্ৰিমিনেশ্যনত কি দিয়া হৈছে চাই লওঁ আহক গাইজ প্ৰিজুডাইজ মানে কি জাজমেণ্ট কৰা আৰু ষ্টেৰিঅ'টাইপ মানে কি এটা ন'শ্যন বনাই লোৱা আইডিয়া বনাই লোৱা আমি যদি চাৰ্টেইন মানুহক চাৰ্টেইন এক্টিভিটিজত ভাগ ল'ব নিদিওঁ জব ল'ব নিদিওঁ তেওঁলোকক আমাৰ লগত বাস কৰিব নিদিওঁ ছেম কুঁৱাৰ পৰা পানী ল'ব নিদিওঁ ছেম কাপ বা গ্লাছত চাহ খাব নিদিওঁ গাইজ তেতিয়া আমি কি কৰা হ'ব তেতিয়া আমি তেওঁলোকক ডিছক্ৰিমিনেট কৰা হ'ব ডিছক্ৰিমিনেশ্যন গাইজ বহুত কাৰণত হ'ব পাৰে গাইজ মই যে কৈছিলোঁ আপোনালোকক আগৰ চেপ্টাৰটোত দিয়া ষ্টৰিটো পঢ়ি ল'বলৈ ষ্টৰিটোত গাইজ দুটা ল'ৰাৰ কথা দিয়া হৈছিল এটা মুছলিম আৰু আনটো হিন্দু ল'ৰাৰ গাইজ হিন্দু আৰু মুছলিম দুয়োটাৰে নাম সমীৰ হ'ব পাৰে ষ্টৰিটো আপোনালোকে ভালদৰে যদি পঢ়ে বুজি পাব যে তাত কি বুজাবলৈ চেষ্টা কৰা হৈছে সেইকাৰণে গাইজ তাত সমীৰ 1 আৰু সমীৰ 2 নামৰ ল'ৰা দুটাৰ নাম দিয়া হৈছে গাইজ তাত ইণ্ডিয়াৰ ডাইভাৰ্চিটি বুজাবলৈ দুটা ৰিলিজনৰ এক্সাম্পল দিয়া হৈছে কিন্তু ইয়াত গাইজ ডাইভাৰ্চিটিত যে কেতিয়াবা ডিছক্ৰিমিনেশ্যনো আহিব পাৰে তাক বুজাবলৈ চেষ্টা কৰা হৈছে কাৰণ গাইজ মানুহে ইটোৱে সিটোক ডিফাৰেণ্ট লেংগুৱেজ ৰিলিজনৰ কাৰণে ইনফিৰিয়ৰ মানিব পাৰে আনাডাৰ ডিফাৰেঞ্চ হ'ল সমীৰ 1 আৰু সমীৰ 2ৰ মাজত ইকনমিক বেকগ্ৰাউণ্ডৰ বাবে ডিছক্ৰিমিনেশ্যন আহিছে গাইজ ফাৰ্ষ্ট কাৰণটো আছিল ৰিলিজন এতিয়াৰ কাৰণটো হৈছে ইকনমিক বেকগ্ৰাউণ্ড চ' গাইজ সমীৰ 1ৰ ইকনমিক বেকগ্ৰাউণ্ড ভাল কাৰণে তাক পেৰেণ্টছে প্ৰাইভেট স্কুলত পঢ়াব পাৰিছে বাট গাইজ সমীৰ 2ৱে নিউজ পেপাৰ বিক্ৰী কৰে কাৰণ তাৰ পেৰেণ্টছৰ ইমান ফেচিলিটিজ নাই যে তাক এডুকেশ্যনৰ সুবিধা দিব পাৰে চ' গাইজ ইকনমিক বেকগ্ৰাউণ্ডৰ কাৰণে ইনইকুৱেলিটি দেখা পোৱা গৈছে গাইজ পুৱাৰ পিপলবোৰে বেছিক নিডছসমূহ যেনে ফুড ক্লদিং আৰু শেল্টাৰ এইসমূহো ভালদৰে নাপায় তেওঁলোকে অফিচ হস্পিটেল স্কুল সকলোতে ডিছক্ৰিমিনেশ্যন ফেচ কৰা দেখা যায় গাইজ কেতিয়াবা দেখা যায় যে কিছুমান মানুহে দুই ধৰণৰ ডিছক্ৰিমিনেশ্যন ফেচ কৰে তেওঁলোক প'ৰটো হয় লগতে তেওঁলোকে এনেকুৱা গ্ৰুপত পৰে যে তেওঁলোকক কালচাৰসমূহকো ভেলু দিয়া নহয় গাইজ অন বিং ডিছক্ৰিমিনেটেড এগেইনষ্ট ইয়াত দিয়া হৈছে যে আমাৰ ছ'চাইটিত মানুহে বিভিন্ন ধৰণৰ কাম কৰে যেনে টিচিং কাৰ্পেণ্ট্ৰি পটাৰী উইভিং ফিচিং ফাৰ্মিং এটচেট্ৰা বাট গাইজ
নিৰ্দিষ্ট কিছুমান কামকহে ভেলু দিয়া দেখা গৈছে, যেনে ক্লিনিং, ৱাশ্বিং, কাটিং হেয়াৰ, পিকিং গাৰ্বেজ আদি কাম কৰা লোকসকলক সাধাৰণতে কম ভেলু দিয়া দেখা যায়। তেওঁলোকক ডাৰ্টি বুলি ঘৃণাৰ চকুৰে চোৱা দেখা যায়। গাইজ, এইটো কিয় হয়? এইটো আমাৰ ছ'চাইটিৰ কাষ্ট ছিষ্টেমৰ এটা ইম্পেক্ট। গাইজ, এনেধৰণে আমাৰ ছ'চাইটিত কাষ্ট ছিষ্টেমৰ এটা লেডাৰ অৰ্থাৎ জখলা বনাই লোৱা দেখা গৈছে, য'ত নেকি কিছুমান মানুহে নিজকে আপাৰ কাষ্ট বুলি কয় আৰু বাকী কিছুমান লোকক তলত ৰখা হয়, আৰু আপাৰ কাষ্টৰ লোকসকলে নিজকে চুপিৰিয়ৰ বুলি ভবা দেখা যায়। আৰু লেডাৰ দলৰ তলত যোন লোকসকলক তলত ৰখা হয় তেওঁলোকক লোৱাৰ কাষ্ট অৰ্থাৎ আনটাচেবল বুলি কোৱা হয়, অৰ্থাৎ সেই সময়ত কোৱা হৈছিল, আৰু তেওঁলোকক নিৰ্দিষ্ট কামবোৰ কৰিবলৈ দিয়া হৈছিল, আৰু লগতে তেওঁলোকক আপাৰ ক্লাছৰ মানুহৰ ঘৰত সোমাব নিদিয়ে, টেম্পলত সোমাব নিদিয়ে, তেওঁলোকৰ ল'ৰা ছোৱালীক ছেম স্কুলত ছেম ক্লাছত একে লাইনতে বহিব এলাউ নকৰিছিল। গাইজ, এই আনটাচেবল লোকসকলক দলিত বুলি নাম দিয়া হৈছে। দলিতৰ মিনিং হৈছে ব্ৰকেন। গাইজ, গভৰ্ণমেণ্টে এই লোকসকলক SC অৰ্থাৎ চিডুল কাষ্ট নাম দিছে। গ্ৰেটেষ্ট লিডাৰ অফ ইণ্ডিয়া ডক্টৰ B.R. আম্বেদকাৰে 1901 চনত কেনেধৰণৰ ডিছক্ৰিমিনেশ্যন এক্সপিৰিয়েঞ্চ কৰিছিল বিতংভাৱে ইয়াত মেনশ্যন কৰিছে। আপোনালোকে পঢ়ি চাই ল'ব, যিহেতু এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট নহয়, চ' আপোনালোকে নিজেই পঢ়ি চাই ল'ব। গাইজ, মনত ৰাখিবলগীয়া কথাটো হ'ল যে ভীমৰাও আম্বেদকাৰ মেহৰ কাষ্টত বিলং কৰিছিল, যিটো মানুহে আনটাচেবল কাষ্ট বুলি বিহেভ কৰিছিল, আৰু তাৰ ফলত তেওঁ বহুত ডিছক্ৰিমিনেশ্যনৰ সন্মুখীন হৈছিল। এতিয়া আহিছোঁ নেক্সট পেজলৈ। ইয়াত দিয়া হৈছে এটা বক্স। ইয়াত ডক্টৰ B.R. আম্বেদকাৰৰ বিষয়ে কিছুমান ইম্পৰ্টেণ্ট কথা দিয়া হৈছে, যিবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হয়। গাইজ, ডক্টৰ ভীমৰাও আম্বেদকাৰক ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাদাৰ বুলি কোৱা হয়, আৰু তেওঁক দলিতসকলৰ লিডাৰ বুলিও জনা যায়। তেওঁ মেহৰ কাষ্ট ফেমিলিত জন্মগ্ৰহণ কৰিছিল, যাক আনটাচেবল বুলি কোৱা হয়। মেহৰ কাষ্টৰ লোকসকলক পুৱৰ, নিজৰ লেণ্ড নাথাকে, আৰু তেওঁলোকে তেওঁলোকৰ ফাদাৰ্ছসকলে যি কাম কৰিছিল তাকেই কৰিব লাগিছিল। গাইজ, ডক্টৰ আম্বেদকাৰ ফাৰ্ষ্ট এডুকেটেড পাৰ্চন আছিল, অৰ্থাৎ তেওঁলোকৰ কাষ্টৰ পৰা তেওঁ ফাৰ্ষ্ট এডুকেটেড পাৰ্চন আছিল। তেওঁ কলেজ এডুকেশ্যন কমপ্লিট কৰি ইংলেণ্ডলৈ ল' পঢ়িবলৈ গৈছিল। চ' গাইজ, তেওঁ দলিতসকলক তেওঁলোকৰ চিলড্ৰেনসকলক স্কুললৈ যাবলৈ এনকাৰেজ কৰিছিল, লগতে গভৰ্ণমেণ্ট জববোৰতো ট্ৰাই কৰিবলৈ এনকাৰেজ কৰিছিল। তেওঁ দলিতসকলক টেম্পলত এণ্ট্ৰি কৰাৰ অধিকাৰ দিবলৈ মাত মাতিছিল। পিছলৈ তেওঁ বুদ্ধিজিম ধৰ্মলৈ কনভাৰ্ট হয়, কিয়নো এই ধৰ্মত সকলো মানুহক ইকুৱেলি ট্ৰিট কৰা হয়। চ' গাইজ, তেওঁ বিলিভ কৰিছিল যে দলিতসকলে কাষ্ট ছিষ্টেমৰ এগেইনষ্টত ফাইট কৰিব লাগে, আৰু ৰেচপেক্ট থকা এখন ছ'চাইটি বনাবলৈ কাম কৰিব লাগে, য'ত নেকি সকলো মানুহেই ৰেচপেক্ট পায়। নাও গাইজ, ষ্ট্ৰাইভিং ফৰ ইকুৱেলিটি। গাইজ, ওপৰৰ এই কথাখিনি মই স্কিপ কৰিছোঁ, কাৰণ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট নহয়। জাষ্ট আপোনালোকে এবাৰ ৰিড কৰিলেই হ'ল। চ' গাইজ, নাও ষ্ট্ৰাইভিং ফৰ ইকুৱেলিটি। ইয়াত দিয়া হৈছে যে ব্ৰিটিছসকলৰ এগেইনষ্টত ভাৰতত যি ফ্ৰীডমৰ কাৰণে ষ্ট্ৰাগল হৈ আছিল, সেয়া কেৱল ফ্ৰীডমৰ কাৰণেই নহয়, একে সময়তে ইকুৱেলিটিৰ কাৰণেও ষ্ট্ৰাগল হৈছিল। গাইজ, দলিত, ওমেন, ট্ৰাইবেলছ আৰু পিজেন্টছসকলেও তেওঁলোকৰ লগত হোৱা ইনইকুৱেলিটিছসমূহৰ এগেইনষ্টত ফাইট কৰি আছিল। দলিতসকলে টেম্পলত এণ্ট্ৰি পাবলৈ,
ওমেনসকলে পুৰুষসকলৰ সমানে এডুকেশ্যনৰ ৰাইট পাবলৈ আৰু পিজেন্টসকলে মানি লেণ্ডাৰৰ হাই ইণ্টাৰেষ্ট চাৰ্জৰ পৰা ৰিলিজ পাবলৈ ফাইট কৰিছিল। চ' গাইজ, যেতিয়া ইণ্ডিয়া 1947ত এখন ইণ্ডিপেণ্ডেণ্ট নেশ্যন হৈছিল, তেতিয়া আমাৰ লিডাৰ্ছসকলেও ডিফাৰেণ্ট কাইণ্ডছ অফ ইনইকুৱেলিটিজবোৰৰ প্ৰতি কনচাৰ্ণ হোৱা দেখা গৈছিল। চ' গাইজ, কনষ্টিটিউশ্যন লিখাৰ সময়ত এই সকলোবোৰ কথা ধ্যানত ৰাখি লিখা হৈছিল। গাইজ, এই ডিছক্ৰিমিনেশ্যনৰ এগেইনষ্টত বহুতো লিডাৰ্ছে মাত মাতিছিল। তাৰ ভিতৰত ডক্টৰ আম্বেদকাৰ অন্যতম আছিল। তেওঁ দলিতসকলৰ এগেইনষ্টত অৰ্থাৎ তেওঁলোকৰ ৰাইটৰ বাবে মাত মাতিছিল। চ' গাইজ, এই লিডাৰ্ছসকলে ইণ্ডিয়াৰ সকলো পিপলক ইকুৱেল বুলি কনচিডাৰ কৰা হ'ব বুলি কনষ্টিটিউশ্যনত ভিজন আৰু গ'লছসমূহ ছেট কৰা দেখা গৈছিল। আৰু এই ষ্টেপছবোৰে কি হোৱাত সহায় কৰিলে? সকলোকে ইণ্ডিয়ান বুলি পৰিচয় দিয়াত ই সহায় কৰিলে। গাইজ, কনষ্টিটিউশ্যনত মেনশ্যন কৰা হ'ল যে সকলোৰে সমান অধিকাৰ আছে আৰু লগতে আনটাচেবিলিটিক ক্ৰাইম বুলি আখ্যা দি লিগেলি ল'ৰ দ্বাৰা এবলিছ কৰা হ'ল। মানুহক নিজৰ ইচ্ছামতে কাম কৰাৰ অধিকাৰ দিয়া হ'ল। গভমেণ্ট জবসমূহ সকলোলৈকে সমানে মুকলি কৰি দিয়া হ'ল। গাইজ, কনষ্টিটিউশ্যনে গভমেণ্টকো ৰেছপনচিবিলিটিজ দিলে যে গভমেণ্টেও যাতে স্পেচিফিক ষ্টেপছবোৰ লয় যিবোৰে প'ৰ্ছ পিপুল আৰু মাৰ্জিনেল কমিউনিটিজবোৰৰ ৰাইটছ টু ইকুৱেলিটিৰ বাবে কাম কৰে। গাইজ, কনষ্টিটিউশ্যনৰ ৰাইটাৰ্ছসকলে আমাৰ মাজত ইকুৱেলিটি আনিবলৈ আমি ডাইভাৰ্চিটিসমূহক ৰেছপেক্ট কৰিব লাগিব বুলিও কৈছিল। তেওঁলোকে কৈছিল যে মানুহৰ নিজৰ ধৰ্ম, সংস্কৃতি, ভাষা আদি উপভোগ কৰাৰ ফ্ৰীডম থাকিবই লাগিব। তেওঁলোকে কৈছিল যে কোনো লেংগুৱেজ, ৰিলিজন কাৰো বাবে কম্পালচৰি হ'ব নোৱাৰে। গাইজ, সেয়েহে সৰ্বশেষত ইণ্ডিয়া এখন ছেকুলাৰ কাণ্ট্ৰি হিচাপে পৰিণত হ'ল, য'ত সকলো ধৰ্মৰ লোকৰ সমান অধিকাৰ আছে উইদাউট ডিছক্ৰিমিনেশ্যন। এইটোৱে ইণ্ডিয়াৰ ইউনিটি প্ৰকাশ কৰে, য'ত দেখা পোৱা যায় যে আমি সকলোৱে একেলগে বসবাস কৰোঁ আৰু সকলোকে সন্মান দিওঁ। গাইজ, লাষ্ট পেৰাটোত কোৱা হৈছে যে যদিও এই আইডিয়ালছবোৰ কনষ্টিটিউশ্যনত ইনক্লুড কৰা হৈছে, বাট ইন ৰিয়েলত এতিয়াও আমাৰ সমাজত ইনইকুৱেলিটিজ আছে। গাইজ, ইনইকুৱেলিটি অৰ্থাৎ ইকুৱেলিটিৰ বহুত ভেলু আছে। ইয়াক পাবলৈ আমি ষ্ট্ৰাইভ অৰ্থাৎ বহুত হাৰ্ড ৱৰ্ক কৰিব লাগিব। ই আমাৰ মাজলৈ অট'মেটিকেলি আহি নাযায়, বিকজ বহুত কষ্টৰ পিছতহে ইণ্ডিয়ালৈ ইকুৱেলিটি আহিছিল। চ' গাইজ, মানুহৰ ষ্ট্ৰাগল আৰু গভমেণ্টৰ দ্বাৰা লোৱা পজিটিভ একশ্যনছসমূহো বহুত প্ৰয়োজন, যিয়ে ইণ্ডিয়াত মানুহৰ মাজত ৰিয়েলত ইকুৱেলিটিজসমূহ আনিবলৈ সহায় কৰিব। চ' গাইজ, আপোনালোকে গম পালে যে কেনেধৰণেৰে প্ৰিজুডাইজ, জাজমেণ্টছ আৰু ষ্টেৰিঅ'টাইপছ থিংকিঙে আমাৰ মাজলৈ ইনইকুৱেলিটিজ আৰু ডিছক্ৰিমিনেশ্যন আনিব পাৰে বা আমাৰ সমাজত আনিছে, আৰু আমাৰ দেশৰ লিডাৰ্ছ আৰু কনষ্টিটিউশ্যন ৰাইটাৰ্ছসকলে কেনেধৰণে এইবোৰ থিংকিং এবলিছ কৰি ইণ্ডিয়াক এখন ইকুৱেল আৰু ছেকুলাৰ কাণ্ট্ৰি হিচাপে পৰিণত কৰাত সহায় কৰিছিল, সেই কথাও আমি চেপ্টাৰটোৰ পৰা গম পালোঁ। গাইজ, আমি আমাৰ কনষ্টিটিউশ্যনক সন্মান দি এই প্ৰিজুডাইজ আৰু ষ্টেৰিঅ'টাইপছ থিংকিংবিলাক আঁতৰাবলৈ চেষ্টা কৰিব লাগে। এইখিনিয়ে আছিল আজিৰ চেপ্টাৰটো। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো অন কৰি দিব। শেষত গাইজ, যিমান পাৰে এই ভিডিঅ'সমূহ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আগলৈ মোক এনেবোৰ ভিডিঅ' বনাই যাবলৈ উৎসাহিত কৰিব বুলি আশা থাকিল। ধন্যবাদ। জয় আই অসম।